हेलो एवरीवन मोर अन्य এটা মিনি ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো আৰু আজি ইয়া লাই পাতেৰে বনাইছো গাহৰি দেই আৰু এই গাহৰিখিনি মই বইল কৰি ললো বইল কৰি লৈ পেলাই এনেকৈ উঠাই দিলো আৰু আদা নহৰু পিছি লৈছো আৰু আজি মই বেলেগ বিশেষ একো মছলাই নিদিও কাৰণ গাহৰিটো বেছি মছলা পাতি দিলে একদমে খাই ভাল নালাগে আমনি লাগি যায় আৰু তেল দেখিছেনে অকমান দিছো আৰু তেল কাৰণ তেল উলাই সকলোৱে জানে সেই কাৰণে মই অকমান তেল দিছো আৰু আদা নহৰু পিছিলো আদা নহৰুখিনি আৰু পিয়াজ জলকীয়া এনেকৈ দি দিছো একদম কম পৰিমাণে দিছো দে বহুত দিয়া নাই এনে দি লৈছো দি লৈ পেলাই ভাজি ললো আৰু তাৰছত মাংসখিনি দি দিলো আৰু এয়া সোৱাদ অনুসৰি নিমখ আৰু ৰংগুৰা আৰু দুটা আলু সেই দুটা দি দিলো দি পেলাই অকমান লৰাই ঢাকনি লগাই দিলো লগাই দি পেলাই আৰু এবাৰ লাৰি দি পেলাই ইয়াতে মই লাই পাত দি দিম এতিয়া এয়া লাই পাতখিনি দি দিলো দি পেলাই অকমান লাৰি সাৰি আকৌ ঢাকন মাৰি থৈ দিছিলো থৈ দি এয়া এইখিনি অকমান পানী পানী ওলাইছে যে শাকৰ পানীটো ওলাইছে আৰু এয়া আমাৰ ৰেডি মাংস আৰু আমি 4জন মানুহ